Kamatapur. We want Kamatapur. STMR lagi boy. Akan सरकार को अपने. No west to no rest. भारत सरकार को अपने. नरेंद्र मोदी को अपने. नरेंद्र मोदी को अपने. তামুলপুৰত জিলা আক্ৰাছৰ কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ। আজি আক্ৰাছৰ প্ৰতাৰণা দিৱস হিচাপে কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে তামুলপুৰ জিলা আক্ৰাছুই। তামুলপুৰ জিলা সদৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ যোৱা পথত কলা পতাকা উত্তোলন কৰি কোচ ৰাজবংশীৰ ওপৰত প্ৰতাৰণা নচলিব, নো ST নো ৰেষ্ট, ST আমাক লাগিবই, কমতাপুৰ আমাক লাগিবই, আক্ৰাছু জিন্দাবাদ, বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে 1949 চনৰ 28 আগষ্টত আজিৰ দিনটোতেই ভাৰত চৰকাৰৰ সৈতে মাৰ্জাৰ চুক্তি হৈছিল কোচবিহাৰৰ তদানীন্তন কোচ ৰজাৰ সৈতে। কোচবিহাৰ ৰাজ্যখন চি শ্ৰেণীৰ ৰাজ্য হিচাপে চুক্তি কৰিছিল যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ চি শ্ৰেণীৰ ৰাজ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰাৰ প্ৰতিবাদত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুই। তামুলপুৰৰ পৰা সুমন গৰতুলাৰ ৰিপৰ্ট PPN ডিজিটেল। 1949 চনৰ 28 আগষ্টত চৰ্দাৰ বল্লভভাই পেটেল আৰু জৱাহৰলাল নেহৰু আৰু আমাৰ শেখ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত যি মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে যি চুক্তি হৈছিল কমতাপুৰ আৰু ভাৰত চৰকাৰৰ মাজত, সেই চুক্তি মৰ্মে আমাৰ কমতাপুৰ গ শ্ৰেণীৰ নাগৰিক হিচাপে আমাৰ এই কমতাপুৰত থাকিব পাৰিব বুলি কথা আছিল। আৰু সেই আজিৰ যি প্ৰতাৰণা আমাক কৰিলে, আপোনালোকে গম পাইছে যে আমাক যে ইয়াত ছিন্ন বিচ্ছিন্ন ভাৰত চৰকাৰে আমাক কৰিলে, আমাক গ শ্ৰেণীৰ নাগৰিকৰ কথাটো দূৰৰ কথা, আমাক একেবাৰে নিশ্চ শ্ৰেণীৰ আমাক যি ভাৰত চৰকাৰে মাহিয়াই দৃষ্টিৰে আমাক চাব ধৰিলে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ বা আমি হুঁচিয়াৰ কৰি দিছোঁ যে আমাক অনতিপলমে আমাৰ ইয়াৰ ST তথা কমতাপুৰ, এই কমতাপুৰ যাতে আমাক পুনৰুদ্ধাৰ কৰি দিয়ে, নহ'লে অন্যথা কিন্তু আমি অসম বেংগল আমাৰ গোটেই যি আক্ৰাছু আমাৰ যি ভাৰত বিচ্ছিন্ন হৈ আছে, আমি একেলগে হৈ আমি ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি কমতাপুৰ, আমাৰ স্বাধীন কমতাপুৰ বিচাৰিবলৈ আমি বাধ্য হ'ম। চাওক, আপোনালোকে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী বঙাইগাঁৱত আহিছিল যে অসমত যদি ভাৰত চৰকাৰ, অসমত যদি বিজেপি চৰকাৰ আহে তেনেহ'লে 6 মাহৰ ভিতৰত অসমৰ যি 6 জনগোষ্ঠী তথা আমাৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক STকৰণ কৰিব। কিন্তু সেই কথা আজি ভুৱা হ'ল। তেওঁলোকৰ কথা ইমান মিছা প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিলে। আজি দুবাৰকৈ চৰকাৰ হ'ল, কিন্তু আমাৰ জনজাতিকৰণৰ সমস্যা জনজাতিকৰণ হৈ গ'ল। আজিৰ যি মুখ্যমন্ত্ৰী তথা তেতিয়াৰ মন্ত্ৰীগোটৰ অধ্যক্ষ সন্মানীয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব লাগিলে আজিলৈকে নকৰিলে। কিন্তু আমি এইবাৰ হুঁচিয়াৰ কৰি দিছোঁ, এইবাৰ বিজেপি চৰকাৰ আমি 2026 তথা যদি আমাৰ BTCত 2025 যি মানে বিজেপি ইলেকশ্যন খেলিব, গতিকে আমি ইয়াত আমি কৈছোঁ ব্ৰহ্মপুত্ৰ নহয়, আমাৰ BTCত আমি পাগল দিয়াত দলিয়াই দিম।